আজি যেটো ঘটনা হল এই ঘটনাটো হল উচতনিমূলক। যোৱাকালি কংগ্ৰেছৰ কেইজনমান নেতা দিল্লীৰ পৰা আহি তাত যি ধৰণে উচতনি দি গ'ল আৰু তাৰ উচতনিৰ ফলত আজি ৰাতিপুৱা আমাৰ যিসকলে বেদখল কৰি আছে বেদখলকাৰীয়ে আজি ৰাতিপুৱা শিল ডাঙৰ ডাঙৰ হেৰিয়া অস্ত্ৰৰে তেখেতসকলে আক্ৰমণ কৰাৰ ব্যৱস্থা কৰিলে আৰক্ষীৰ ওপৰত আৰু তাৰ ফলত তেওঁলোকক ৰক্ষা কৰিবৰ কাৰণে তেওঁলোকে গুলি চলোৱাৰ ব্যৱস্থা কৰিলে তাৰ এজন ব্যক্তি মৃত্যু হ'ল। ইয়াৰ কাৰণটো কি হ'ল? ইয়াৰ কাৰণটোৱে হ'ল এটা বিৰাট ডাঙৰ এটা উচতনিমূলক আৰু এই কংগ্ৰেছৰ এই উচতনিমূলক বাক্যৰে দেশখনক ৰাজ্যখনক যে এটা অশান্তি সৃষ্টি কৰা এটা ব্যৱস্থা কৰিছে, ডেভেলপমেণ্টত ৰৈ যাবৰ কাৰণে যিটো ব্যৱস্থা কৰিছে তাৰে এটা প্ৰমাণ এই কেন্দ্ৰীয় তেওঁলোকৰ নেতাকেইজনৰ আজিয়ে কৰিছে। এইটো অতি দুৰ্ভাগ্যজনক কথা আৰু আমি ভাবোঁ যে এই কাৰণে চৰকাৰে ব্যৱস্থা হাতত ল'ব লাগে। এনেকুৱা ধৰণৰ উচতনিমূলক হেৰি কেতিয়াও দিব নালাগে আৰু আমাৰ যি উচ্ছেদ বেদখলকাৰীৰ ওপৰত যি উচ্ছেদৰ ব্যৱস্থা এই ব্যৱস্থা ধাৰাবাহিকভাৱে চলি থাকিব। অসমৰ যিকোনো বেদখলকাৰীয়ে যি ব্যৱস্থা হাতত লৈছে তেওঁলোকৰ এগেইনষ্টত কৰা হ'ব আৰু আজি আপুনি চাওক এইটো এটা যুদ্ধ সদৃশ্য অৱস্থা হৈছে। তাৰ মানে আজি যি আমাৰ মাটি দখল কৰা মাটি আমি উদ্ধাৰ কৰিবলৈ যাবৰ কাৰণে আজি আমি যুদ্ধত নামিবলগীয়া নিচিনা হৈছে। আমাৰ এগেইনষ্টত যুদ্ধ ঘোষণা কৰিছে আৰু তাকো কেন্দ্ৰীয়ভাৱে কেন্দ্ৰৰ পৰা আহি দিল্লীৰ পৰা আহি কেইজনমান নেতাই উচতনি দিছে। অতি দুৰ্ভাগ্যজনক কথা আৰু এইটো আমি গৰিহণা দিছোঁ আৰু আগন্তুক দিনত চৰকাৰৰ ফালৰ পৰা আমি দৃঢ় প্ৰতিজ্ঞ যে আমাৰ 1 বিঘা মাটি থকালৈকে আমি বেদখলকাৰীৰ পৰা উদ্ধাৰ কৰিমেই। এইটো চাওক এই গোটেই কথাটোৱে হ'ল সেই ধৰণৰ কথা লৈ আহিছে। কালি আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই যিটো ষ্টেটমেণ্ট যে সংখ্যালঘু ৰক্ষা কৰিবৰ কাৰণে আমি কংগ্ৰেছ সংখ্যালঘু মানে বেদখলকাৰী সংখ্যালঘুক ৰক্ষাৰ কাৰণে তেওঁলোকে ব্যৱস্থা লৈছে। কংগ্ৰেছৰ মূল নীতি হ'ল আজিৰ ডেটত কংগ্ৰেছৰ মূল নীতি হ'ল সংখ্যালঘুৰ বেদখলকাৰীক ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে তেওঁলোক ওলাই আহিছে। তেওঁলোকে কৈছে যে আমি যদি আমাৰ চৰকাৰ আহিলে আমি তেওঁলোকক ঘৰ বনাই দিম। আৰে ল'ৰা জন্মই হোৱা নাই স্কুলৰ এডমিশ্যনৰ ফৰ্ম বিচাৰি গৈছে। তেওঁলোকৰ চৰকাৰ আহিলেহে তেওঁলোকে কৰিব। স্কুললৈ গৈ ফৰ্ম বিচাৰি গৈছে কিন্তু বাচ্চা জন্মই হোৱা নাই, চৰকাৰ হোৱাই নাই। চৰকাৰ হ'লে তেওঁলোকে তাৰমানে দিছপুৰতো আনি বেদখলকাৰীক বহুৱাই দিব। এইটোৱে প্ৰমাণ হৈ গৈছে। খৰ্গে ডাঙৰীয়াৰ তেওঁ বয়স হৈছেতো তেওঁ এইটো ভাৰসাম্য হেৰুৱাইছে। মেণ্টেল ভাৰসাম্য হেৰাই যে ইমবেলেঞ্চ সেইটোৰ বাহিৰে অইন একো হ'ব বুলি ক'ব খোজা নাই। এই বস্তুটো এজনো চাকৰি দিয়া নাই বুলি যে কৈছে ইয়াতকৈ দুৰ্ভাগ্যজনক কথা হ'ব নাই। অসমৰ ৰাইজক আজি মই অনুৰোধ কৰিছোঁ 5 মিনিট সময় এই ষ্টেটমেণ্টটোৰ ওপৰত আপোনালোকে নিজে বিশ্লেষণ কৰক। অসমৰ ৰাইজক আপোনালোকৰ জৰিয়তে অনুৰোধ কৰিছোঁ যে খাৰ্গে ডাঙৰীয়াই যিটো কৈছে তাৰ ওপৰত আলোচনা কৰিবলৈ কৈছোঁ, তাৰ ওপৰত বিশ্লেষণ কৰিবলৈ কৈছোঁ যে এটাও চাকৰি দিয়া নাই বুলি কৈছে, জৱাহৰলালৰ দিনত চাকৰি পাইছে বুলি কৈছে। এইবোৰ হাস্যকৰ আৰু মেণ্টেল ইনবেলেঞ্চৰ বাহিৰে একো কিবা হ'ব বুলি মই নাভাবোঁ।